এজন মুছলমান ব্যক্তিয়ে বিচাৰি পাইছে বিপদৰ বন্ধু। এই হিন্দু যুৱতীগৰাকীয়ে আৰফাজৰ হাতত তুলি দিছে এখন সাধাৰণ যেন লগা কাগজ, কিন্তু পানীত ডুবি গৈছে গাড়ীখন। ড্ৰাইভাৰজনক উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে এই মাছমৰীয়াজনে। পিছে বিপদে জানো ধৰ্মৰ বিচাৰ কৰিব? চিকিৎসালয়ৰ বিচনাত তেজৰ প্ৰয়োজন হোৱা ৰোগীয়ে হিন্দুৰ তেজ বা মুছলমানৰ তেজ বিচাৰ কৰিব জানো? এগৰাকী মুছলমান মাছমৰীয়া হৈ পৰিল এগৰাকী হিন্দু ধৰ্মীয় লোকৰ বাবে ভগৱান স্বৰূপ। সেইদৰে গৃহহীন হৈ পৰা এগৰাকী মুছলমানৰ ঘৰ সাজিবলৈ ভূমিদান কৰিলে এটি হিন্দু পৰিয়াল। আজি আপোনালোকৰ বাবে লৈ আহিছো এনে এক মানৱতাৰ বাস্তৱ ছবি। শুভম তিৱাৰী নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ SUV গাড়ীখন লৈ গৈ থকাৰ অৱস্থাত এটি শিশুক খুন্দা মাৰিবলৈ ধৰে আৰু সেই শিশুটিক উদ্ধাৰ কৰিবলৈ যাওঁতে শুভমৰ গাড়ীখন গৈ এটা পুখুৰীত পৰে। গাড়ীখনৰ ভিতৰত আছিল কেৱল ড্ৰাইভাৰ শুভম। পানীত পৰি থকা অৱস্থাত অসহায় অনুভৱ কৰা শুভমে কিছু সময় চিঞৰিবলৈ চেষ্টা কৰিছিল যদিও কাৰো পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল। এই ভিডিঅ'টো পীযুষ ৰয় নামৰ এগৰাকী ব্যক্তিয়ে নিজৰ ছ'চিয়েল মিডিয়া সাইটত আপলোড কৰিছে। এটা সময়ত শুভম তিৱাৰী গাড়ীখনৰ ভিতৰত প্ৰায় অচেতন হৈ পৰে। সেই সময়তে পুখুৰীত মাছ মাৰিবলৈ আহিছিল ফাইজুল নামৰ এগৰাকী মাছমৰীয়া। প্ৰায় ডুব যোৱা গাড়ীখন দেখি বেলেগ কথা একো চিন্তা নকৰি গাড়ীৰ পৰা শুভমক উদ্ধাৰ কৰিবলৈ আহে ফাইজুল। আৰু এনেকৈ বহু চেষ্টাৰ অন্তত শুভমক নিশ্চিত মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ফাইজুল। এতিয়া আপোনালোকে কওক, শুভমৰ বাবে ঈশ্বৰ বা আল্লাহ কোন হৈ পৰিল? এগৰাকী মুছলমান ব্যক্তিৰ বাবে এটা হিন্দু পৰিয়াল হৈ পৰিল ভগৱানৰ দূতস্বৰূপ। আৰফাজ আহমেদ পেছাত এগৰাকী সাংবাদিক। চৰকাৰী মাটিত ঘৰ সজাৰ অভিযোগ থকা আৰফাজৰ 40 বছৰীয়া ঘৰটো প্ৰশাসনে ভাঙি পেলালে। এতিয়া ক'ত থাকিব, ক'ত যাব? সেই সময়তে আৰফাজ আহমেদক সহায় কৰিবলৈ আগবাঢ়ি আহিল চুবুৰীয়া কুলদীপ শৰ্মাৰ হিন্দু পৰিয়ালটো আৰু আৰফাজ আহমেদক ঘৰ নিৰ্মাণ কৰিবলৈ দিলে নিজৰ ভূমিৰ কিছু অংশ। मैं बड़ा फक्र महसूस कर रहा हूँ कि यार मैंने कर क्या दिया, फिर मेरे परमात्मा ने मेरे से क्या करवा दिया। ये तो 5 मरले है, अगर इनका तो बेचारों का बोल रहे थे 2.5 मरला है, तो उस परमात्मा ने, उस अल्लाह ने इनको 5 दिया, डबल दे दिया। और जितना हो सके ना मैं पैसा भी लगाऊंगा, पीछे हट जाओ सारे, मैं पैसा भी लगाऊंगा। मेरी जो नेक कमाई होगी सब मैं मांगने पे आ जाऊंगा, परवाह कोई नहीं। लेकिन जब मैं मरूं ना तो आप लोग मेरे मतलब एक मिसाल बने या ना बने मैं नहीं जानता, पर मैं हंसू जागर रोए। আজিৰ এনে সময়ত কোনে কাক বিনা পইচাত এৰি দিব বেজিৰ আগত অহা মাটিও। ব্যস্ততাপূৰ্ণ আজিৰ সমাজত মানুহৰ জীৱনতকৈ মূল্যৱান হৈ পৰিল মাটি সম্পত্তি। মাটিৰ বাবে সংঘাত ভাতৃভগ্নীৰ, মাটিৰ বাবে সংঘাত শহুৰৰ ভাতৃৰ। তেনে সময়তে চুবুৰীয়া এজন লোকক ভূমিদান। নিশ্চয়কৈ এয়া জানো শলাগযোগ্য নহয়?
सिचुएशन है अरफाज भैया और इनकी फैमिली के साथ जो भी हुआ, मुझे बहुत दुख हुआ देखकर। उनकी वीडियो हमने कल देखी तो मेरे फादर साहब और मेरी मम्मा जो थे वो भी देख रहे थे, तो उनको ऐसे हुआ कि देखो ये सिचुएशन जो है किसी के साथ भी हो सकती है, तो इंसानियत जो है सबसे बड़ी चीज़ होती है। तो जो डिसीजन मेरे पापा ने लिया है ज़मीन डोनेट करने का एज अ टोकन ऑफ गिफ्ट, ये डिसीजन जो है बहुत अप्रिशिएबल है और मैं बहुत प्राउड एक डॉटर हूँ। मतलब मैं खुद को बहुत ज़्यादा लकी फील कर रही हूँ इस वक्त कि मैं मतलब कुछ वर्ड्स ऐसे होते हैं जो बयान नहीं कर सकते, तो बस वही चीज़। আজিৰ সমাজ ব্যৱস্থা সংঘাতপূৰ্ণ। এটা ধৰ্মক বিশ্বাস কৰা লোকে আন ধৰ্মক ঘৃণা কৰে, কিন্তু এনেবোৰ ঘটনাই সমাজৰ ভেদাভেদ পাহৰিবলৈ সমল যোগায়। এনে বহু সঁচা কাহিনী থাকে, কিছুমানৰ প্ৰচাৰ হয়, কিছুমানৰ নহয়, আৰু প্ৰতিটোৰেই শেষত এটা কথাই বুজাই যায় যে মানৱতাই হ'ল শ্ৰেষ্ঠ ধৰ্ম। বিপদে অন্ত পেলাই ধৰ্মীয় ভেদাভেদ। আমি শুনি অহা কথাটো জানো মিছা? ৰাজনীতিয়ে সমাজ ভাগ কৰে, সংস্কৃতিয়ে সমাজ গঢ়ে। আজিৰ ভিডিঅ' ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ এক নতুন বিষয়বস্তুৰ সৈতে আপোনালোকৰ মাজলৈ আহিম। চাই থাকিব ইউনিক ইনফোটেইনমেণ্ট। ধন্যবাদ।